অতি শীঘ্ৰেই সামগ্ৰীৰ 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ঘাইপথৰ কাষত অবৈধভাৱে গঢ়ি উঠা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত চলিব প্ৰশাসনৰ বুলডোজাৰ। NHIDCL জাৰি কৰিলে এই নিৰ্দেশনা। 7 দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথৰ সীমাৰ ভিতৰত থকা ব্যৱসায়িক প্ৰতিষ্ঠান আঁতৰাই নিয়াৰ নিৰ্দেশ NHIDCLৰ। হয়, যোৱাকালি তেওঁলোক আহি পেলাই এখন জাননী দি গৈছে প্ৰত্যেকখন দোকানত যে যিখিনি দোকান পকা দোকান যিখিনি দোকান মানে গঢ়ি উঠিছে চৰকাৰী মাটিত সেইখিনি সোনকালে তেওঁলোকে ভাঙিবলৈ অৰ্ডাৰ দিছে। ধৰক যদি তেওঁলোকে যদি নাভাঙে তে আইনমতে দণ্ডনীয় হৈ পেলাই তেওঁলোকে নিজে আহি পেলাই ভাঙি দিব আইন প্ৰশাসনে। হয়, আগতে এবাৰ যোৱা বছৰত আহিছিলে, কিন্তু তাৰপিছত একো কৰা নহ'লে, কিন্তু বৰ্তমান সময়ত তেওঁলোকে ফাইনেল দি গৈছে অৰ্ডাৰটো যে যিখিনি দোকান বজাৰ ইয়াত নতুনকৈ গঢ়ি উঠিছে সেইখিনি দোকান অতি সোনকালে ভাঙিবলৈ নিৰ্দেশ দিছে। তেওঁলোকে নিৰ্দেশ যদি নামানে তেওঁলোকে নিজে ব্যৱস্থা গ্ৰহণ কৰিব, ডিচিজন আনি পেলাই ভাঙি দিম বুলি কৈ গৈছে। আৰু আপোনাৰ কিবা দোকান আছে? মোৰ দোকান নাই বাৰু, মোৰ ধাবা এখন আছে, তাৰ ধৰক মোৰ একো ক্ষতিসাধন নহয়। মোৰ পাৰ্কিং প্লেচটো যিখিনি আছে তাত পৰিছে, বাকী মোৰ কোনো ক্ষতিসাধন হোৱা নাই। কিবা দোকান আছে? মোৰ মাটি দোকান আছিল, বেলেগ দোকান আছিল, এইখিনি ভাঙা যাব বাৰু। হয়, কেইখন দোকান এতিয়ালৈকে? ইয়াত 3খন দোকান আছিলে, 3খন দোকান আৰু ভাঙা যাব। এই অঞ্চলটোত কিমানখন দোকান যাব? এইখন অঞ্চলটোতো দোকানটো বহুতেই আছে, ধৰক অকল আমাৰ এইখিনি এলেকা বুলিয়ে নহয়, আমাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ তাৰ কাষত যিমানখিনি দোকান আছে গোটেইখিনি দোকানেৰে তাত নটিচটো দিছে আৰু লাহে লাহে ভাঙি আহি আছে। 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হয় দোকান হয় হয় এই দোকানসমূহ চৰকাৰী মাটিত থাকে, হয় 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 চৰকাৰে পদক্ষেপটো ভালেই লৈছে একচুৱেলি, কাৰণ ক'ব গ'লে বৰ্তমান সময়ত যেতিয়া ৰাতি গাড়ী চাড়ীবিলাক আহে, ৰখিবলৈ জেগা নাপায়, ডাঙৰ ডাঙৰ ট্ৰাকবিলাক ৰখিবলৈ জেগা নাপায়, ফলত ৰাষ্ট্ৰীয় ঘাইপথ খাবলগীয়া হয়। তাৰ ফলত বহুত দুৰ্ঘটনাৰ সৃষ্টি হয়। আমি দেখা পাই আছো আমাৰ চামগুৰি আমনিত কিমান দুৰ্ঘটনাৰ সৃষ্টি হৈছে। চৰকাৰে যিটো পদক্ষেপ লৈছে ভালেই লৈছে।